আমেৰিকাৰ হোৱাইট হাউচত কূটনৈতিক জোকাৰণি ট্ৰাম্পৰ বিস্ফোৰক দাবী যুদ্ধ মইহে ৰখালো ভাৰতৰ তাৎক্ষণিক প্ৰত্যুত্তৰ এনে কোনো ফোন কল হোৱা নাই বন্ধুত্বৰ পোহৰত বাণিজ্য আৰু ৰাজনীতিৰ জুই দীপাৱলীৰ শুভেচ্ছা নে নতুন হেঁচা প্ৰয়োগৰ কৌশল হোৱাইট হাউচৰ চৌহদ যেতিয়া চাকিৰ পোহৰেৰে উজ্জ্বল হৈ উঠিছিল তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতবাসীক দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছিল কিন্তু সেই পোহৰ কেৱল চাকি আৰু শুভেচ্ছাৰ মাজতে সীমাবদ্ধ নাথাকিল এই উপলক্ষে ট্ৰাম্পে আগবঢ়োৱা এক বিশেষ মন্তব্যই ৱাশ্বিংটনৰ পৰা নতুন দিল্লীলৈকে কূটনৈতিক মহলত এক তীব্ৰ আলোড়নৰ সৃষ্টি কৰিলে ট্ৰাম্পৰ দীপাৱলী ভাষণ পোহৰৰ আঁৰৰ ৰাজনৈতিক মন্তব্য হোৱাইট হাউচৰ দক্ষিণ প্ৰাংগণ ৰঙীন ৰংগলী চাকিৰ পোহৰ আৰু সুগন্ধিৰে মুখৰিত হৈ পৰিছিল চাকি জ্বলোৱাৰ পিছত ট্ৰাম্পে কয় যে দীপাৱলী কেৱল এক উৎসৱেই নহয় বৰঞ্চ আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়ৰ এক শক্তিশালী প্ৰতীক ভাৰতীয় আমেৰিকান সম্প্ৰদায়ক ধন্যবাদ জনাই তেওঁ কয় যে দীপাৱলী আমাক সোঁৱৰাই দিয়ে যে সত্য আৰু ভালৰ সদায়ে জয় হয় এই অনুষ্ঠানত বহুতো ভাৰতীয় আমেৰিকান কূটনীতিবিদ বিষয়া আৰু উদ্যোগীও উপস্থিত আছিল তেওঁ কয় যে এই সময় পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে একত্ৰিত হৈ নতুন আশা গঢ়াৰ সময় কিন্তু তাৰ ঠিক পিছতে ট্ৰাম্পে এক বিস্ফোৰক মন্তব্য আগবঢ়ায় যিয়ে কাহিনীটোক এক নতুন মূৰ দিয়ে তেওঁ হঠাতে দাবী কৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মোৰ এক সুন্দৰ বাৰ্তালাপ সম্পন্ন হ'ল আমি বাণিজ্য আৰু আঞ্চলিক শান্তিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিলো ইয়াৰ পিছতে তেওঁ দাবী কৰে যে তেওঁৰ হস্তক্ষেপৰ বাবেই ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ হোৱাৰ পৰা ৰক্ষা পৰিল তেওঁ কয় দুয়োখন পাৰমাণৱিক শক্তিধাৰী দেশ ভাৰত আৰু পাকিস্তান যুদ্ধৰ একেবাৰে কাষ চাপিছিল মই ফোন কৰি তেওঁলোকক ক'লো যদি আপোনালোকে যুদ্ধ কৰে তেন্তে আমি আপোনালোকৰ সৈতে কোনো বাণিজ্যিক চুক্তি নকৰো মোৰ কথা শুনি 24 ঘণ্টাৰ ভিতৰতে দুয়োখন দেশে পিছুৱাই যোৱাৰ সিদ্ধান্ত ল'লে এইদৰে মই এক সম্ভাৱ্য পাৰমাণৱিক দুৰ্যোগ প্ৰতিহত কৰিলো ট্ৰাম্পে লগতে কয় যে তেওঁ আৰোপ কৰা শুল্কৰ বাবে আজি আমেৰিকা এখন অধিক সমৃদ্ধশালী দেশত পৰিণত হৈছে ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ এনে কোনো ফোন কলে অহা নাই ট্ৰাম্পৰ এই দাবীৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাৎক্ষণিকভাৱে এক স্পষ্ট আৰু কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হয় শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কোনো ধৰণৰ ফোনযোগে বাৰ্তালাপ হোৱা নাই এই স্পষ্টীকৰণে ট্ৰাম্পৰ সমগ্ৰ দাবীটো ভিত্তিহীন আৰু মনে সজা বুলি প্ৰমাণ কৰে উল্লেখ্য যে ট্ৰাম্পে এনে দাবী কৰা এয়াই প্ৰথমবাৰ নহয় মাত্ৰ এসপ্তাহ পূৰ্বে তেওঁ একেদৰেই দাবী কৰিছিল যে তেল আমদানিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ফোন কৰিছিল তেতিয়াও ভাৰতে এই দাবীক দৃঢ়তাৰে খণ্ডন কৰিছিল আমেৰিকা ভাৰত বাণিজ্যিক উত্তেজনাৰ আঁৰৰ কথা এই বিতৰ্ক এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত 25% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল যাৰ ফলত আমেৰিকালৈ ভাৰতীয় ৰপ্তানিৰ ওপৰত মুঠ কৰৰ বোজা প্ৰায় 50% হৈছিলগৈ ট্ৰাম্পে ইয়াক বাণিজ্য কূটনীতি বুলি অভিহিত কৰিলেও বিশেষজ্ঞসকলে ইয়াক ভাৰতৰ ওপৰত অৰ্থনৈতিক চাপ সৃষ্টি কৰা এক কৌশল বুলিহে গণ্য কৰিছে কূটনৈতিক উত্তেজনা আৰু নতুন কৌশলৰ গোন্ধ যদিও ভাৰত আৰু আমেৰিকাৰ কৌশলগত অংশীদাৰ ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত নীতিগত মতানৈক্য বৃদ্ধি পাইছে ভাৰতে এক স্বতন্ত্ৰ বৈদেশিক নীতি বজাই ৰখাৰ চেষ্টা কৰিছে আনহাতে আমেৰিকাই বিচাৰে যে ভাৰতে ৰাছিয়াৰ পৰা দূৰত্ব বজাই ৰাখক এনে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত ট্ৰাম্পৰ এই মন্তব্যই পৰিস্থিতি অধিক জটিল কৰি তুলিছে দীপাৱলীৰ দিনা হোৱাইট হাউচত জ্বলোৱা চাকিয়ে বন্ধুত্বৰ পোহৰ বিলাইছিল কিন্তু সেই পোহৰৰ আঁৰতে এক নতুন ৰাজনৈতিক বিতৰ্কৰ জুই জ্বলি উঠিল এফালে ট্ৰাম্পৰ দাবী মোদীয়ে মোৰ লগত কথা পাতিলে মই যুদ্ধ ৰখালো আৰু আনফালে ভাৰতৰ স্পষ্ট উত্তৰ কোনো বাৰ্তালাপ হোৱা নাই কোনো হস্তক্ষেপৰ প্ৰশ্নই নুঠে এটা প্ৰশ্ন হয় এয়া কেৱল ট্ৰাম্পৰ ব্যক্তিগত ৰাজনৈতিক কৌশল নে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে আমেৰিকাৰ নতুন কোনো পৰিকল্পনা কাৰণ যিয়ে নহওক এইবাৰৰ হোৱাইট হাউচৰ দীপাৱলীয়ে ভাৰত আমেৰিকাৰ সম্পৰ্কত এক নতুন ৰাজনৈতিক পোহৰ পেলাইছে সেয়া নিশ্চিত